কুমাৰীঘাটত তামুলপুৰ জিলা এবিএমছু আৰু কুমাৰীঘাটা আঞ্চলিক এবিএমছুৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন। তামুলপুৰ জিলাৰ কুমাৰীঘাটত যোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা বিটিচিৰ অগ্ৰণী ছাত্ৰ সংগঠন এবিএমছুৰ তামুলপুৰ জিলা সমিতি আৰু কুমাৰীঘাটা আঞ্চলিক সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সম্বলিত দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাই কুমাৰীঘাটৰ ৰাজপথ মুখৰিত কৰে। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ সুনীতা চাংকাকটিয়ে। তামুলপুৰ জিলা এবিএমছু আৰু কুমাৰীঘাটা আঞ্চলিক এবিএমছুৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী কুমাৰীঘাটা আঞ্চলিক ভৱন প্ৰাংগণত আমি আয়োজন কৰিছিলোঁ। আজি দ্বিতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা। ইতিমধ্যে সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাত তামুলপুৰ জিলা এবিএমছুৰ সৰ্বস্তৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতি আহি উপস্থিত হৈ আমি আজি সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা আমি অংশগ্ৰহণ কৰোঁ। উক্ত সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ সুনীতা চাংমাই, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা মঞ্চ, আপোনাৰ অসমৰ জনপ্ৰিয় অন্যতম অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, তাৰ সমান্তৰালভাৱে গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱিকা ৰজিয়া আহমেদে গৌৰী, কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সাধাৰণ সম্পাদক জাইদুল ইছলাম ডাঙৰীয়াকে আৰম্ভ কৰি আমাৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি মইনুল হক চৌধুৰীকে আৰম্ভ কৰি সৰ্বস্তৰৰ আমাৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা মণ্ডলীৰ লগত থাকি তামুলপুৰ জিলা এবিএমছুৰ সৰ্বস্তৰৰ বিষয়বিভাগৰ লগত থাকি আমি সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাৰ আমি প্ৰথমটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰথমটো কাৰ্যসূচীত আমাৰ আজি এই সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে অসমৰ যিটো আমাৰ শংকৰ আজানৰ দেশখনত আমি ভাতৃত্ববোধেৰে যে আমি হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান আমি সকলোৱে একেলগত মিলা প্ৰীতিৰে যে বসবাস কৰি আছোঁ, সেই কথা অসম আই মাতৃক আমি অসমৰ সন্তান হিচাপে আজি অধিৱেশনৰ জৰিয়তে অসমৰ ৰাইজক আমি জনাই দিব বিচাৰিছোঁ। তাৰ সমান্তৰালভাৱে কিছু আমাক যি হিন্দু মুছলমানৰ ভাগ কৰাৰ যিটো ৰাজনীতি তেওঁলোকে কৰি আছে, আজি এই অধিৱেশনৰ সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে আমি প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে যিমান ভাগ কৰাৰ চেষ্টা নকৰক কিয়, এইখন শংকৰ আজানৰ দেশত কেতিয়াও হিন্দু মুছলমানৰ তেওঁলোকে ভাগ কৰিবৰ কাৰণে প্ৰয়াস কৰিব নোৱাৰে। তাৰ সমান্তৰালভাৱে দ্বিতীয়টো কাৰ্যসূচী আছে আমাৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত থাকিব আজি কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়া। আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট লেখক বিশ্লেষক ময়ূৰ বৰা ডাঙৰীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আমান ৱাদুদ ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সাধাৰণ সম্পাদক জাইদুল ইছলামকে আৰম্ভ কৰি এবিএমছুৰ সৰ্বস্তৰৰ কেন্দ্ৰীয় এবিএমছুৰ বিষয়বিভাগসকল উপস্থিত থাকিব, বিভিন্ন শিক্ষাবিদসকল থাকিব, আমাৰ সমাজ সংগঠক থাকিব, বিভিন্ন দল সংগঠন থাকিব। আজি মুকলি সভাৰ জৰিয়তে আমি দেখিছে আজি সৰ্বস্তৰৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, 2 সহস্ৰাধিক মানুহ ইয়াতে গোট খাইছে। আমি এই অধিৱেশনৰ জৰিয়তে আমি আগন্তুক দুবছৰীয়া যি অধিৱেশনৰ যোৱাকালি প্ৰতিনিধি সভাৰ জৰিয়তে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ যিখিনি কমিটি হ'ব, সেই কমিটিখনে অসমৰ তথা তামুলপুৰ বা বিটিচিৰ সমান্তৰালভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনাৰ সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক আৰু শিক্ষাৰ দিশত কাম কৰি গৈছিল আৰু ভৱিষ্যত দিনতো যাব। ধন্যবাদ। তামুলপুৰৰ পৰা আনন্দ ৰামচাৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।